আমাৰ ষ্টুডিঅ' মজিয়ালৈ এক বিশেষ মহিলা আমন্ত্ৰণ কৰা হৈছে আৰু তেখেত হৈছে মৰিগাঁও জিলাৰ বিশিষ্ট সাহিত্যিক ভুৰবন্ধাৰ সততল সাহিত্যবাৰ সভানেত্ৰী হোৱাৰ লগতে তেখেত এগৰাকী মাষ্টাৰ এথলেটিক্স হয় তেখেত হৈছে কুসুম কোঁৱৰ আহকচোন তেখেতক আমি পৰিচয় দিওঁ বাইদেউ আপুনি এটা পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী কুসুম কোঁৱৰ মোৰ ঘৰ ময়নগুৰি পোষ্ট অফিচ ভুৰবন্ধা হয় মোৰ পৰিচয় আজি বাইদেউৰ লগত আমি দুআষাৰ মনৰ কথা পাতিম আৰু কেনেকৈ এইখন জগতলৈ আহিলে বা মাষ্টাৰ এথলেটিক্সক তেওঁ কিয় গ্ৰহণ কৰিলে এইটো সন্দৰ্ভত কথা পাতিম বাইদেউ আপুনি প্ৰথমতে এই যিটো সাহিত্যৰ জগতলৈ অহাৰ আঁৰৰ ৰহস্যটো কওকচোন সাহিত্য জগতলৈ অহাৰ ৰহস্যটো হ'ল মই সৰুৰ পৰাই মানে সাহিত্য বা কিতাপ পঢ়ি মই বৰ ভাল পাইছিলোঁ যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ মই তেতিয়া 1972 চনত মই ক্লাছ 6ত আছিলোঁ তেতিয়া আমাৰ প্ৰধান শিক্ষক স্বৰ্গীয় অতুল চন্দ্ৰ বৰাদেৱে তেওঁ আমাক কৈছিলে যে আমি আমাৰ স্কুলৰ পৰা আমি এখন ৰেঙনি আলোচনী উলিয়াম তোমালোকে যোনে যেনেকৈ পাৰা কবিতা গল্প যি পাৰা ফকৰা যোজনা যি পাৰা লিখিবা যাতে তোমালোকৰ জীৱনটো ৰঙীন হৈ পৰে আগলৈ তেনেকৈ কৈছিলে তেনেকৈ কওঁতে মই তেনেকৈ মানে লিখিবলৈ শিকিছিলোঁ আৰু কবিতা লিখিলোঁ প্ৰথম তাৰপৰা গল্প লিখিলোঁ প্ৰবন্ধ লিখিলোঁ এনেকৈ লিখি পেলাই মই সাহিত্য জগতখনৰ মাজত মই সোমাই পৰিলোঁ আৰু এতিয়ালৈকে কিমানখন কিতাপ আপুনি মই এতিয়ালৈকে মোৰ 6খন কিতাপ হৈ গ'ল আৰু 3খন কিতাপ মই এতিয়া লিখিছোঁ সেই 3খন কিতাপ আৰু মানে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে গিনিজ বুকত ৰেকৰ্ড হ'বৰ কাৰণে মানে যোৰহাটৰ তিতাবৰতে উন্মোচন হ'ব সেইটো অহা 7 ছেপ্টেম্বৰলৈ হ'ব তাৰ কাৰণে বাচ্ছা এতিয়া ৰৈ আছে আমাৰ শুভকামনা সদায় আছে ধন্যবাদ আপুনি মানে দুপে আগুৱাই যাওক সাহিত্যৰ জগতখনত আৰু সাহিত্যৰ ক্ষেত্ৰখনত যাতে আপোনাৰ এটা নাম ৰখ সেইটো আমি সদায় কামনা কৰিম ইয়াৰ পিছত আপোনাৰ মাষ্টাৰ এথলেটিক্সত অহাৰ কাৰণটো কওকচোন মানে মই সৰুৰ পৰাই মই খেলিছিলোঁ মই ছোৱালী অৱস্থাৰ পৰাই মই খেলিছিলোঁ মই বাস্কেটবল খেলুৱৈ আছিলোঁ মোৰ খেলটো মোৰ বৰ প্ৰিয় আছিলে আৰু মানে যেতিয়া মই পঢ়ি শুনি যেতিয়া বিয়া হৈ পেলাই মই মৰিগাঁৱলৈ আহিলোঁ তেতিয়া মোৰ খেলটো ৰৈ গ'ল আৰু মই জানো যে খেলৰ পৰাই মানুহৰ স্বাস্থ্যটো ৰক্ষা হয় আৰু বোলে ব্যায়ামো হৈ থাকে তাৰ কাৰণে যেতিয়া মই অৱসৰ ল'লোঁ 2021 মই অৱসৰ ল'লোঁ অৱসৰ লোৱাৰ পিছত এতিয়া মই চিন্তা কৰিলোঁ যে যদি মই খেলৰ জগতে মাষ্টাৰ এথলেটিক্স খেল হৈ আছে যেতিয়া বয়সৰ মানে বয়স ভিত্তিত হয় গতিকে মই ভাবিলোঁ যে 60+ মই খেলিব পাৰিম তেনেকৈ মই আমাৰ জুন্তি মেধিৰ লগত ৰূপা খাটুনিয়াৰ লগত মই আলোচনা কৰিলোঁ কৰি পেলাই মই প্ৰথম মানে 2021 পৰাই মই খেলিবলৈ আৰম্ভ কৰিলোঁ ঠিক তেনেকৈ খেলি মই যেতিয়া মানে তাত হেৰি পালোঁ পুৰস্কাৰ পালোঁ পোৱাৰ পিছত মই বানাৰসত খেলিবলৈ গ'লোঁ বানাৰসত মানে যেতিয়া মই নেশ্যনেল খেলিব যাওঁ তাত মই হামাৰ থ্ৰ' মই থ্ৰ'ই খেলোঁ হামাৰ থ্ৰ'ত মই প্ৰথম পুৰস্কাৰ আনিলোঁ তাৰপিছত আকৌ ডিছকাছ থ্ৰ'ত মই প্ৰথম পুৰস্কাৰ আনিলোঁ তাৰ মনটো আৰু মোৰ ভাল লাগি গ'ল তাত তেনেকৈ মই অব্যাহত ৰাখি পেলাই নেশ্যনেল ইণ্টাৰনেশ্যনেল মই বৰ্তমানলৈ খেলি আছোঁ এইটো বয়সতো যে আপুনি এতিয়ালৈকে নেশ্যনেল ইণ্টাৰনেশ্যনেলত খেলি যাবলৈ গৈছে এইটো বহুত ডাঙৰ আচলতে মানুহৰ উইল পাৱাৰটো মেইন কথা উইল পাৱাৰ থাকিলে মানুহে কয় নহয় যে মানুহৰ যেতিয়া উইল পাৱাৰ থাকে তেতিয়া হেনো বোলে পংগুৱে হেনো পাহাৰ বগাব পাৰে গতিকে মানুহৰ উইল পাৱাৰটো মেইন কথা আৰু বয়সটো এটা জাষ্ট এটা সংখ্যা নহয় জানো মনৰ শক্তিটো মেইন কথা দ্বিতীয় কথা আৰু ইয়াৰ লগতে আপুনি মানে এতিয়ালৈকে আপোনাৰ যিকেইখন কিতাপ অলৰেডি ছপা হৈ গৈছে নামকেইটা কওকচোন মই প্ৰথম 2005 চনত চিপাজাৰ যেতিয়া সাহিত্য সভাৰ অধিৱেশন হৈছিলে তাতে মই প্ৰথম হেৰিখন কৰিছিলোঁ কৰণী বুলি পেলাই সাহিত্য কাব্য গ্ৰন্থ কৰণী তাৰপিছত 2 নম্বৰখন কৰিছিলোঁ 2012 চনত পুষ্পাঞ্জলি কবিতা কাব্যপুথিয়ে তাৰপিছত 2013 চনতে আৰু এখন মই উপন্যাস লিখিলোঁ হিয়া বগা পক্ষীৰ আত্মৰাপ সেইটো এটা মানে হেৰি নিচিনা আৰু মানে এগৰাকী ছোৱালীৰ মানে জীৱনৰ ওপৰত আলেখ্য কৰি পেলাই মই মানে উপন্যাসখন লিখিছিলোঁ তাৰপিছত আকৌ মই লিখিলোঁ শিশু সাহিত্য মই মানে ভাবিলোঁ যে শিশুৰ যিহেতু মই LP স্কুলৰ শিক্ষয়িত্ৰী শিশুৰ লগতে মই গোটেই জীৱন কটাম গতিকে শিশুৰ ওপৰত যদি কিবা মই লিখিব পাৰোঁ ভাল লাগিব গল্প শিশু গল্প হিচাপে মই সৌন্দৰ্য আৰাৰি বুলি এখন গল্প পুথি উলিয়ালোঁ তাৰপিছত আকৌ 2019 চনতে মই আকৌ এখন উলিয়ালোঁ মানে মৌকুম এখন শিশুৰ কাৰণে শিশুৰ উপন্যাস মানে তেওঁলোকৰ কাৰণে মই উলিয়ালোঁ যে শিশুৱে যাতে পঢ়ি ভাল পায় মানে কিতাপৰ প্ৰতি আগ্ৰহী হয় সেই মৌকুম বুলি এখন উলিয়ালোঁ তাৰপিছত মই দেখিলোঁ যে আমাৰ অসমতে বহুত কবি সাহিত্যিক বহুত আছে তেওঁলোকৰ মনৰ কথা যদি মই পাওঁ তেওঁলোকৰ কবিতাবিলাক যদি মই একগোট কৰি পেলাই মই যদি কিবা এখন মই সম্পাদনা গ্ৰন্থ এখন উলিয়াব মোৰ ভাল লাগিব তেনেকৈ মই
20 চনতে মই এখন সম্পাদনা গ্ৰন্থ ওলালোঁ কবিৰ মানে মনৰ কথা বুলি পেলাই এখন উলিয়ালোঁ তাৰমানে আপুনি সন্তানৰ অধিকাৰী মানৱ সন্তানৰ অধিকাৰী আৰু ইয়াৰ লগতে আমি গম পাইছিলোঁ আপুনি বহুতকেইটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড বুটলিবলৈ সক্ষম হৈছিল তাৰচোন বাৰু কেনেকৈ পাইছিল অলপমান চমুকে মই মানে প্ৰথমৰ পৰা ক'ব লাগিলে মই শিক্ষকতাৰ জীৱনতে মই বহুতখিনি পাইছোঁ মই হেৰি পাইছোঁ মই প্ৰথম 2013 চনতে মই মানে আমাৰ জিলাভিত্তিক শিক্ষক এৱাৰ্ডটো পাইছিলোঁ তাৰপিছত মই 2017 চনত মই মানে ৰাজ্যিক শিক্ষকৰ বঁটাটো মই পাইছিলোঁ তাৰ বাবদ মই 1 বছৰ চাকৰি পালোঁ মই 2021 ডিচেম্বৰৰ পৰা 2022 নৱেম্বৰলৈ মই 1 বছৰ মই চাকৰি লৈছোঁ চৰকাৰৰ পৰা হেৰি হিচাপে তাৰপিছত মই 2019 চনত মানে শিক্ষক ৰত্ন বঁটা এটা পাইছিলোঁ কলিকতাত লৈছিলোঁ তাৰপিছৰ পৰা মানে মই ধৰি লওক আহি আছোঁ আৰু মানে সাহিত্য ক্ষেত্ৰখনৰ লগত যেতিয়া মই জড়িত হৈ গ'লোঁ হৈ যোৱাৰ পিছত মই সাহিত্য সুৰভি বঁটা তাৰপৰা সাহিত্য ৰত্ন এনেকৈ মানে বহুকেইটা মই বঁটা মানে বহুত অনুষ্ঠানৰ পৰা মই লাভ কৰিছোঁ তুলিবলৈ সক্ষম হৈছে তেনেকৈ ভাল লাগিছে আপোনাৰ দৰে এগৰাকী গুণী জ্ঞানী ব্যক্তিক আমি এনেকৈ কাষত পাইছোঁ এইটো এটা ভাল লাগিলে আৰু আপুনি নৱপ্ৰজন্মক আপোনাৰ ফালৰ পৰা কি পৰামৰ্শ দিব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নৱপ্ৰজন্ম বুলি ক'লে উঠি অহা আজিকালিৰ যি শিশু তেওঁলোকে ভৱিষ্যত তেওঁলোকে দেশৰ নাগৰিক কাৰণ সেই কথাটো যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে আমি আমাৰ মাজতে এই শিক্ষা বা সাহিত্য কথাখিনি আমি আমাৰ মাজতে আবদ্ধ নাৰাখি আমি যদি নৱপ্ৰজন্মৰ মাজলৈ লৈ যাওঁ বুলি কয় তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ মাজলৈ মানে উলিয়াই আনিব লাগিব আৰু তেওঁলোকক উলিয়াই আনি আমি তেওঁলোকক যিখিনি তেওঁলোকৰ প্ৰয়োজন তেওঁলোকে নাজানা কথাখিনি আমি বুজাই দিব লাগিব কৰ্মশালা পাতিব লাগিব এনেধৰণে তেওঁলোকক যদি আমি কবিতা লিখিবলৈ শিকাওঁ বা গল্প কেনেকৈ লিখিব লাগে বা উপন্যাস কেনেকৈ সৃষ্টি কৰিব পাৰি বা উপদেশমূলক গল্প বা কিবা যদি লিখিব লগা হয় কেনেকৈ কৰিব পাৰি সেই বস্তুবিলাক আমি সদায় আমাৰ ক্ষেত্ৰখনত আমি ধৰি লওক আমাৰ ঘৰুৱা হিচাপে আমি সদায় কৰিয়ে আছোঁ কিন্তু আমি নাজানো যে এই কথাখিনি আমি যদি কাৰোবাক ক'ব লগা হয় সেইটো আমি সাহিত্য আকাৰে আমি ক'ব লাগিব তেতিয়া তেওঁলোকে মানি ল'বলৈ বাধ্য হ'ব গতিকে মই নৱপ্ৰজন্মক মই এটাই কওঁ যে তেওঁলোকে অকল কিতাপৰ মাজতে শিক্ষাৰ মাজতে আবদ্ধ নাথাকি তেওঁলোকে কবিতা ৰচনা কৰক বা গল্প ৰচনা কৰক উপন্যাস লিখক প্ৰবন্ধ লিখক গোটেই পৃথিৱীখনক তেওঁলোকে ভ্ৰমণ কৰক তেওঁলোকে যিহেতু মোবাইলৰ লগতে আবদ্ধ হৈ আছে গতিকে মোবাইলটো মানে গোটেই পৃথিৱী দৰ্শন গতিকে অকল আমি বেয়াটো তাৰ পৰা নলৈ আমি যদি ভালখিনি গ্ৰহণ কৰি পেলাই সেই বস্তুখিনি আমি যদি মানে আমাৰ সমাজলৈ আমি যদি অৱদান হিচাপে আগবঢ়াব পাৰোঁ তেতিয়াহ'লে নৱপ্ৰজন্মই নিশ্চয় ভৱিষ্যতৰ কাৰণে তেওঁ এজন সুনাগৰিক হৈ নিশ্চয় দেশৰ উন্নতি সাধন কৰিব পাৰিব বুলি মোৰ আশা মানে আমাৰ নৱপ্ৰজন্মলৈ যি সুন্দৰ মানে এটা বাৰ্তা বহন কৰিলে তাৰ বাবে আমাৰ বাইদেউ বহুত ধন্যবাদ দিছোঁ আৰু আমাকো যথেষ্ট সময় লৈ তেখেতৰ বাহিমূলীয়া সময়খিনি দিলে আৰু আমি ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যাতে বাইদেউ সুস্বাস্থ্যৰ অধিকাৰী আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ যাতে অসম মানে সাহিত্য জগতখনত মানে খেলৰ জগতখনত তেওঁ যাতে নিজৰ অৱদান আগবাঢ়িব পাৰে আৰু ভৱিষ্যতে আৰু আমি নতুন নতুন মানে অনুষ্ঠান লৈ আপোনালোকৰ মাজত আহি আছোঁ নমস্কাৰ ধন্যবাদ